The content on the YouTube channel is intended for educational purposes only. The tutorials and videos provided here are meant to technique and ethical hacking techniques and principled in a responsible and legal manner. The creator of the channel does not condone or support any illegal activities related to hacking. Viewers are encouraged to use the information and skills learned from the tutorials for ethical and legal purposes only. The creator of this channel is not responsible for any misuse of the information provided, and viewers are argued to use their knowledge responsibly and within the boundaries of law. জয় অসম নমস্কাৰ সকলোকে পিছে বলক আৰম্ভ কৰোঁ Day 2, Week 2 of 21 Weeks Ethical Hacking Journey. Topic number 2, OCI Models. তো OCI Models মানে কি? আজি OCI মডেলৰ গভীৰতাৰে ডুব যাম। সাইবার সিকিউরিটি ক্ষেত্ৰত যিকোনো ব্যক্তিৰ বাবে OCI মডেল বুজাটো অতি গুৰুত্বপূৰ্ণ, কাৰণ ই নেটৱৰ্কিঙৰ বাবে এটা গাঁথনিগত পদ্ধতি প্ৰদান কৰে আৰু নেটৱৰ্ক যোগাযোগ নিয়ন্ত্ৰণ আৰু সুৰক্ষিত কৰাত সহায় কৰে। প্ৰতিটো স্তৰ ভাঙি ইয়াৰ ভূমিকা আৰু প্ৰসংগতা বুজিলে আহক। তো OCI models. First, application layer, then presentation layer, session layer, transport layer, network layer, data link layer, আৰু physical layer. এইবিলাকৰ OCI models layer. Layer number 7, application layer. ইয়াতে শেষ ব্যৱহাৰকাৰী এপ্লিকেশ্যন আৰু সেৱাসমূহ চলি থাকে। যেতিয়া আপুনি এটা ৱেব ব্ৰাউজাৰ বা এটা ইমেইল ক্লায়েণ্ট ব্যৱহাৰ কৰে, আপুনি এই স্তৰটোৰ সৈতে যোগাযোগ কৰিছে। ই ব্যৱহাৰ কৰি এপ্লিকেশ্যন পোনপটীয়াকৈ নেটৱৰ্ক সেৱা প্ৰদান কৰে। এই স্তৰটোৱে প্ৰটোকলসমূহ ৱেব ট্ৰেফিকিং বা HTTP আৰু ইমেইলৰ বাবে SMTP ব্যৱহাৰ কৰে আৰু ফাইল ট্ৰান্সফাৰৰ বাবে FTP অন্তৰ্ভুক্ত কৰে। Layer number 6, presentation layer. এই স্তৰটো তথ্য অনুবাদ আৰু এনক্ৰিপশ্যনৰ বাবে দায়বদ্ধ। ই এপ্লিকেশ্যনৰ স্তৰে ব্যৱহাৰ কৰা ফৰ্মেটৰ পৰা এটা ফৰ্মেটত ৰূপান্তৰ কৰে। Layer number 5, session layer. তো session লেয়াৰটোত session স্তৰে এপ্লিকেশ্যনৰ মাজত session ব্যৱস্থাপনা কৰে। ই ডিভাইচৰ মাজত সংযোগ স্থাপন, সংৰক্ষণ আৰু সমাপনৰ বাবে দায়বদ্ধ। ইয়াত এটা পৰিচালিত হিচাপে ব্যৱহাৰ কৰা যায়। যোগাযোগ অধিৱেশনসমূহ সঠিকভাৱে সম্বোধন আৰু পৰিচালিত হোৱাটোৱে নিশ্চিত কৰা হয়। Layer number 4, transport layer. ট্ৰান্সপৰ্ট লেয়াৰটোত এই স্তৰটো শেষৰ পৰা শেষলৈ যোগাযোগৰ বাবে অতি গুৰুত্বপূৰ্ণ। ই তথ্যৰ সৰু পেকেটসমূহ বিভক্ত কৰে। ইয়াত মূলতঃ প্ৰতিটো প্ৰটোকলসমূহ হৈছে TCP, যি নিৰ্ভৰযোগ্য সংযোগমুখী যোগাযোগ প্ৰদান কৰে, আৰু UDP, যি দ্ৰুত সংযোগবিহীন সংযোগ প্ৰদান কৰে। Layer number 3, network layer. নেটৱৰ্ক লেয়াৰত য'ত ৰাউটিং ঘটে, ই বিভিন্ন নেটৱৰ্কসমূহক পেকেটৰ লজিকেল ঠিকনা আৰু ৰাউটিং নিয়ন্ত্ৰণ কৰে। উৎসৰ পৰা গন্তব্যস্থানলৈ প্ৰত্যেকভাৱে তথ্যৰ বাবে সৰ্বাত্মক পথ নিৰ্ধাৰণ কৰিবলৈ এই স্তৰটো অতি প্ৰয়োজনীয়। এই স্তৰত প্ৰটোকলসমূহে ঠিকনা আৰু ৰাউটিঙৰ বাবে IP অন্তৰ্ভুক্ত কৰে, লগতে ভুল প্ৰতিবেদন আৰু নিৰ্ধাৰণৰ বাবে ICMP ব্যৱহাৰ কৰে। তো 2 নম্বৰ লেয়াৰ, ডাটা লিংক লেয়াৰ। ডাটা লিংক স্তৰত নড টু নড ডাটা ট্ৰান্সফাৰ আৰু ফিজিকেল এড্ৰেছিঙৰ বাবে
দায়বদ্ধ। ই নিশ্চিত কৰে যে ডাটা পেকেটসমূহৰ সঠিকভাৱে প্ৰেম কৰা হৈছে আৰু ভুল মুক্ত যেতিয়া সিহঁতক এটা ভৌতিক নেটৱৰ্কৰ যোগেদি পঠোৱা হয়। লেয়াৰ নম্বৰ 1, ফিজিকেল লেয়াৰ। ভৌতিক মাধ্যমৰ ওপৰত ৰে বাইনাৰী তথ্যৰ প্ৰত্যেক হাৰ্ডৱেৰ সংক্ৰমণৰ সৈতে মোকাবিলা কৰে। ইয়াত কেবলসমূহ, ছুইচসমূহ আৰু নেটৱৰ্কৰ অন্তৰ্পৃষ্ঠ কাৰ্ডসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। OCI আৰ্হি বুজাটো নেটৱৰ্ক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ ই আপোনালোকৰ সমস্যাসমূহত ক'ত উদ্ভৱ হয় আৰু ক'ত সিহঁতক কেনেকৈ সমাধান কৰিব লাগে সেইটো চিনাক্ত কৰাত সহায় কৰে। নৈতিক হেকাৰ আৰু সুৰক্ষাৰ পেছাদাৰীৰ বাবে এই মডেলটো জনাটোৱে দুৰ্বলতাসমূহ চিনাক্ত কৰা আৰু বিভিন্ন স্তৰৰ মাজেৰে যোগাযোগ সুৰক্ষিত কৰাত সহায় কৰে। পিছে why the OCI model matters for cybersecurity? পিছত কোনবাইনে ভাল কৰিছে। তেন্তে আহক মোৰ লগত, থাকক মোৰ লগত আৰু বলক শিকো হেকিং, কিন্তু অসমীয়া।